এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে যে দিনৰ 10:30 বজাৰ লগে লগে আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব কিছুদিনৰ পৰা মেট্ৰিকৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তাক লৈ উৎকণ্ঠিত হৈ আছিল শিক্ষাৰ্থীসকল অভিভাৱকসকল অপেক্ষাৰ অন্ত পৰিছে আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কিছু সময় পূৰ্বে ঘোষণা কৰিছে যে দিনৰ 10:30 বজাৰ লগে লগে আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব দেওবাৰ দিনটোতো কিছু তেনেকুৱা ধৰণৰ কথা ওলাইছিল যে 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব কিন্তু সেইটো পিছুৱাই দিয়া হৈছিল আৰু আজিৰ দিনটোত ইতিমধ্যে মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰী সকলোৱে কৈছিল যে বিহুৰ পূৰ্বেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব প্ৰস্তুত হৈছে গতিকেলৈ আজি দিনৰ 10:30 বজাত ঘোষণা কৰা হ'ব আৰু 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল এবাৰ ফলাফল কিছু আগতীয়াকৈ দিয়া কথা চিন্তা চৰ্চা কৰা হৈছিল আৰু এবাৰ পৰীক্ষাত যিসকল অৱতীৰ্ণ হৈছিল 4,29,447 জন পৰীক্ষাৰ্থী গতিকেলৈ সকলো উৎকণ্ঠিত হৈ আছে গতিকেলৈ কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ব ফলাফল আৰু ইতিমধ্যেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে কেতিয়াৰ ফলাফল দিব কাৰণ বিগত শিক্ষাবৰ্ষৰ পৰা বিলুপ্তি কৰা হৈছে শীৰ্ষ স্থানৰ ব্যৱস্থা গতিকেলৈ নতুন শিক্ষানীতিৰ আধাৰত প্ৰথমবাৰলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল গতিকেলৈ এবাৰ ফলাফলক লৈ যথেষ্ট উৎকণ্ঠিত হৈ আছে শিক্ষাৰ্থীসকল অভিভাৱকসকল আৰু যি ঘোষণা কৰা হৈছিল যে মেট্ৰিকৰ ফলাফলক লৈ কিছু উৎকণ্ঠা আছিল আৰু কেনেকৈ ফলাফল ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিলে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে সামাজিক মাধ্যমত আজি পুৱা ডক্টৰ ৰনোজ পেগুৱে একযোগে যেটা জনালে তেতিয়া কিন্তু এই কথা আজি যে ঘোষণা কৰা হ'ব প্ৰকাশ কৰা হ'ব 10:30 বজাত সেই কথা ইতিমধ্যে ৰাজহুৱা কৰা হৈছে আৰু 10:30 বজালৈ অপেক্ষা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে 10:30 বজাৰ লগে লগে আপোনালোকৰ পৰীক্ষা কেন্দ্ৰসমূহত গৈ বা বিদ্যালয়সমূহত গৈ ফলাফল ল'ব পাৰিব বিহুৰ পূৰ্বেই হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰিজাল্ট দিয়াৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চেষ্টা কৰিছিল বুলি কৈছিলে বৰ্ডে আৰু শিক্ষামন্ত্ৰীয়ে কৈছিলে যে এবাৰ ফলাফলক লৈ পেলাই যথেষ্ট তেওঁলোক আশাবাদী কাৰণ ইতিমধ্যে কৈছো 4,29,447 গৰাকী পৰীক্ষাৰ্থী এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু সেই পৰীক্ষাক লৈ এতিয়া সকলোৰ মাজত এটা উৎকণ্ঠা চলি আছে যে ফলাফল কি হ'ব আৰু এবাৰ মই ইতিমধ্যে কৈছো শীৰ্ষ স্থান যি আগতে যেনেকৈ 20টা স্থান থাকে তেনেকুৱা নাথাকে এবাৰ সৰ্বোচ্চ নম্বৰ পোৱা 3জন পৰীক্ষাৰ্থীক বাছনি কৰা হ'ব বা 3জন পৰীক্ষাৰ্থীৰ নামে ঘোষণা কৰা হ'ব আগতে যেনেকৈ 20টা স্থান দিয়া হয় বা প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান এনেকৈ থাকে এবাৰ সেই স্থানৰ নাথাকিব এবাৰ সৰ্বোচ্চ নম্বৰ পোৱা সমগ্ৰ অসমৰ যিমানসমূহ শিক্ষানুষ্ঠান আছে এই বৰ্ডৰ অধীনত যিমান পৰীক্ষা হৈছে এই 4,29,447 জনৰ ভিতৰত যি 3জনে সৰ্বোচ্চ নাম্বাৰ পাব সেই 3জনৰ নামহে ৰাজহুৱা কৰা হ'ব বাকিসমূহ স্থানৰ ব্যৱস্থা নাথাকিব গতিকে এবাৰ কিছু পৃথক নতুন শিক্ষানীতিৰ আধাৰত মই কৈছো ইতিমধ্যে প্ৰথমবাৰলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু বিগত শিক্ষাবৰ্ষৰ পৰা বিলুপ্ত কৰা হৈছে যি শীৰ্ষ স্থান প্ৰাপকৰ যি ব্যৱস্থা আছিল শীৰ্ষ স্থান পাইছে আগতে আমি দেখা পাওঁ যে যোৰহাট জিলা বা নলবাৰী জিলা এনেকুৱা ধৰণৰ বিভিন্ন জিলাসমূহৰ পৰা শীৰ্ষ স্থান পাইছে বিদ্যালয়সমূহৰ নাম ৰাজহুৱা কৰা হয় এবাৰ সেইবোৰ নাথাকিব এবাৰ মাত্ৰ 3জন শিক্ষাৰ্থীৰ নাম যি 3জনে সৰ্বোচ্চ নম্বৰ পাব তেওঁলোকৰ নাম ঘোষণা কৰা হ'ব তাৰ পিছৰ পৰ্যায়ত বাকি সকলক কিন্তু ঘোষণা কৰা নহয় গতিকেলৈ কিছু নতুন হ'ব গতিকেলৈ উৎকণ্ঠা আছে সকলোৰে মাজত শিক্ষাৰ্থীসকলৰ মাজত উৎকণ্ঠা আছে অভিভাৱকসকলৰ মাজত উৎকণ্ঠা আছে বিদ্যালয়সমূহৰ মাজত উৎকণ্ঠা আছে কাৰণ নতুন শিক্ষানীতি আৰু যিহেতু শীৰ্ষ স্থানৰ ব্যৱস্থা নাই তেনে ক্ষেত্ৰত বিদ্যালয়সমূহৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে যি ধৰণে পৰীক্ষা দিছিল আৰু এবাৰ ইতিমধ্যে কৈছো যে মাৰ্চত পৰীক্ষা শেষ হৈছিল গতিকেলৈ খুব সোনকালে এবাৰ ৰিজাল্টটো দিয়া হৈছে 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই সময়ছোৱাৰ পিছত হয়তো বহুতে আশা কৰিছিল যে জুন জুলাই মানলৈ হয়তো ৰিজাল্ট দিবগে পাৰে কিন্তু এবাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আগতেকে ঘোষণা কৰা হ'ব ইমান দিনলৈ নাযাব যেহেতু পঞ্চায়ত নিৰ্বাচনৰ কথা আছে তাৰ আগতেই সকলো ঘোষণা কৰা হ'ব গতিকেলৈ এই মুহূৰ্ত এটা ডাঙৰ নিউজ আপোনালোকক জনাইছো বিগ ব্ৰেকিং নিউজ কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যম যোগে একযোগে এই কথা জনাইছে যে আজি 10:30 বজালৈ অপেক্ষা কৰিব লাগিব 10:30 বজাৰ লগে লগে কেইবাটাও ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্ট চাব পাৰিব আৰু সেই ৱেবছাইটসমূহ কিছু সময় পিছতে হয়তো বৰ্ডৰ ফালৰ পৰা ৰাজহুৱা কৰা হ'ব গতিকেলৈ উৎকণ্ঠা আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হঠাৎ আজি পুৱা
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা টুইট কৰিলে টুইটটোত তেওঁ লিখিছে যে শিডিউল কৰি দিছিলে তেওঁ 10:30 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি কৈছে আৰু শিক্ষামন্ত্ৰীয়ে মই ইতিমধ্যে কৈছো যে 10 এপ্ৰিলতো মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ এটা খবৰ প্ৰকাশ পাইছিল লগে লগে অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা উৎকণ্ঠা বৃদ্ধি পাইছিল কাৰণ শিক্ষা বিভাগ তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকতা পোৱা নাছিল গতিকেলৈ কিছু সময়ৰ বাবে মানুহ বিভ্ৰান্তিত গৈছিল কিন্তু এতিয়া খুদ শিক্ষামন্ত্ৰীয়ে আজি পুৱাৰ ভাগত কিন্তু ঘোষণা কৰিলে যে 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু এই ফলাফলত নিৰ্ণয় কৰিব 4,29,447 গৰাকী পৰীক্ষাৰ্থীৰ ভৱিষ্যত গতিকেলৈ সকলোৱে এবাৰ প্ৰথমবাৰৰ বাবে মই কৈছো যে শিক্ষাবৰ্ষৰ বিলুপ্তি কৰা হৈছিল শিক্ষাবৰ্ষৰ মতে শীৰ্ষ স্থানৰ যেটো ব্যৱস্থা আছিল পূৰ্বৰ হেতু নাইকিয়া কৰা হৈছে নতুন শিক্ষা নীতিৰ আধাৰত হৈছে গতিকে সকলো এবাৰ নতুন হ'ব গতিকে কেনেকুৱা হ'ব ফলাফল পূৰ্বৰে থাকিব নে পূৰ্বতকৈ ভাল হ'ব এই সকলোবোৰৰ কিন্তু কিছু তথ্য পোৱা যাব আজি 10:30 বজালৈ তাৰ বাবে অপেক্ষা কৰিব লাগিব যে কেনেকুৱা হ'ব এইবাৰৰ ফলাফল কাৰণ আগৰ ফলাফলবোৰ মানে মেট্ৰিকৰ ফলাফল মানে এটা অন্য ধৰণৰ এটা মানুহৰ ভয় আছিল শংকা আছিল যে কি হ'ব ৰিজাল্ট শীৰ্ষস্থান কোনে কোনে পাব কোনখন জিলাই আটাইতকৈ বেছি স্থান পাবলৈ সক্ষম হ'ব কোনখন জিলাৰ কোনখন স্কুল জিলিকি উঠিব গতিকে সেইবোৰ যেন এইবাৰ কৰবাত নাথাকিব তেনেকুৱা ধৰণৰ দেখা পোৱা গৈছে কাৰণ মই ইতিমধ্যে কৈছো যে এইবাৰ এই 4,29,447 জনৰ পৰা 3 জন সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা শিক্ষাৰ্থীক ছাত্ৰ বা ছাত্ৰীক তেওঁলোকে নিৰ্বাচন কৰিব তেওঁলোকৰ নামে ৰাজহুৱা কৰিব গতিকে পূৰ্বৰ দৰে সেই কিছু স্থান প্ৰাপকক লৈ যি তনা আজৰা হয় বা সংবাদ মাধ্যমৰ যি দৌৰাদৌৰি হৈ থাকে সেইবোৰ ক্ষেত্ৰত সেয়া কিন্তু এবাৰ হয়তো নাথাকিব বুলি কোৱা হৈছে কমেন্ট আহিছে যথেষ্ট সংখ্যকে কমেন্ট কৰিছে যে ভাল হ'ব ফলাফল গুলজাৰ হোসেনে লিখিছে সুনীল দাসে কমেন্ট কৰিছে সিয়ান আৰজে কমেন্ট কৰিছে ইছলামউদ্দিনে কমেন্ট কৰিছে ৰাজ্যৰ বিভিন্ন ফালৰ পৰা দেবু পেগুৱে লিখিছে ভেৰি ফাষ্ট অতি সোনকালে ৰিজাল্ট দিছে বুলি তেওঁ ক'ব বিচাৰিছে হয় এবাৰ ৰিজাল্ট পূৰ্বতকৈ কিন্তু সোনকালে দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কিন্তু এবাৰ কোনো ক্ৰতি ৰখা নাই বুলি কৈছে কাৰণ কিছুদিন পূৰ্বে আসুৰ নেতৃত্ব আতালৈ গৈছিল এপসুৰ নেতৃত্ব আতালৈ গৈছিল গতিকে তেওঁলোকে কৈছে যে সকলো নিয়াৰিকৈ কৰা হৈছে ছাত্ৰ ছাত্ৰী যাতে অভাৱ অভিযোগ দিব লগা নহয় তেনেকুৱা ধৰণৰ ব্যৱস্থা এবাৰ কৰা হৈছে বুলি কৈছে নিকাকৈ কৰা হৈছে পূৰ্বতে আমি দেখিছিলো কেইবাবাৰ মেট্ৰিক পৰীক্ষাত কিছু বিসংগতি দেখা পোৱা গৈছিল সেই বিসংগতি এবাৰ পাহৰি বা নাথাকিব বুলি তেওঁলোকে কৈছে তাৰ বাবে খুব সোনকালে তেওঁলোকে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কথা কৈছে কাৰণ এটো সকলোৱে কিছু ভাবিছিল যে মাৰ্চৰ 6 তাৰিখে পৰীক্ষা শেষ হৈছে গতিকে এপ্ৰিলত বিহুৰ পূৰ্বে ইমান সোনকালে মেট্ৰিকৰ ফলাফল কেনেকৈ ঘোষণা কৰিব কিন্তু এবাৰ শিক্ষা বিভাগও তৎপৰ হৈ আছিল ইয়াক লৈ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদও তৎপৰ হৈ আছিল যে কোনো কাৰণত যাতে তেওঁলোকে এই ঘোষণাসমূহ কৰিব পাৰে আৰু কিছু তথ্য আহিছে আমাৰ ওচৰত যে ছাত্ৰ সংখ্যা কিমান আছিল আৰু মুঠ গোটে সমগ্ৰ অসমত 944টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা যত 9,29,448 গৰাকী পৰীক্ষাৰ্থী আছিল ছাত্ৰ সংখ্যা আছে 1,90,653 জন আৰু ছাত্ৰী সংখ্যা 2,38,795 গৰাকী গতিকে এবাৰ ছাত্ৰী সংখ্যা বেছি মেট্ৰিক পৰীক্ষাত ছাত্ৰ সংখ্যা 1,90,653 আৰু ছাত্ৰী সংখ্যা 2,38,795 গৰাকী আৰু বিগত বৰ্ষতকৈ এবাৰ ছাত্ৰী সংখ্যা বৃদ্ধি পাইছে 48,142 গৰাকী ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বিগত বৰ্ষত যদি আমি চাবলৈ যাওঁ বিগত বৰ্ষত যিমান সংখ্যক ছাত্ৰী আছিল এবাৰ তাতকৈ 48,142 গৰাকী ছাত্ৰীয়ে বেছিকৈ পৰীক্ষাত বহিছে আৰু বিগত বৰ্ষতকৈ ৰাজ্যত 31টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হৈছিল গতিকে পৰীক্ষাৰ্থী সংখ্যা বৃদ্ধি পাইছে ইয়াৰ যি আমাৰ ওচৰত তথ্য আহি পৰিছে আৰু বিগত বৰ্ষতকৈ 8,720 গৰাকী পৰীক্ষাৰ্থী 8,720 গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি হৈছিল গতিকে 10:30 বজালৈ অপেক্ষা কৰিব লাগিব সকলোৰে মনত উৎকণ্ঠা যিমান বৃদ্ধি পাইছে আৰু শিক্ষাবৰ্ষৰ বিলুপ্তিৰ পিছত এটো যি শিক্ষাবৰ্ষৰ বিলুপ্তি কৰা হৈছে শীৰ্ষস্থানৰ ব্যৱস্থা গতিকে নতুন শিক্ষা নীতিৰ আধাৰত প্ৰথমবাৰলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল কেনেকুৱা ধৰণে হ'ব হেয়াক লৈ পেলাই উৎকণ্ঠা আছে গতিকে 10:30 বজাত কেইবাটাও ৱেবছাইট ঘোষণা কৰিব কিছু সময় পূৰ্বে পিছতে এই কিছু সময় পিছত যেতিয়া ৱেবছাইট কিটা ঘোষণা কৰা হ'ব সেই ৱেবছাইট সমূহত গৈ আপোনালোকে নিজৰ ৰোল আৰু নাম্বাৰটো চাই আপোনালোকে নিজৰ ফলাফল চাব পাৰিব আৰু সেই ফলাফল
চাবলৈ আপোনালোকে 10:30 বজালৈ অপেক্ষা কৰিব লাগিব আৰু যিবোৰ স্কুল আছে সেই স্কুলসমূহলৈ ৰিজাল্ট 10 বজাৰ লগে লগে ৰিজাল্টৰ যিখন লিষ্ট থাকে এই লিষ্টখন পঠোৱাৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে তথা লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হঠাৎ ঘোষণা কৰা হৈছে 10:30 বজাতে ঘোষণা কৰা হ'ব যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে যিসকল দৰ্শক তেওঁলোকক জনাব বিচাৰিছো যে এই মুহূৰ্তৰ এটা ডাঙৰ নিউজ আজি এটা বিগ ব্ৰেকিং নিউজ পুৱাৰ লগে লগে শিক্ষামন্ত্ৰী অনুজ পেগুৱে 7:30 বজাত এটা একযোগে তেওঁ টুইট কৰিছে টুইটটোত তেওঁ সদৰি কৰিছে যে আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল আৰু পূৰ্বৰ দৰে নাথাকিব কিছু নতুন থাকা বুলি নতুন ব্যৱস্থা কৰা হৈছে বুলি কৈছে গতিকে সেই সমূহক লৈ যি 14টা ৱেবছাইটৰ তথ্য আমাৰ ওচৰত আহি পৰিছে ৱেবছাইট কিটা আপোনালোকক জনাই দিব বিচাৰিছো sebaonline.org www.result.sikha www.assamsikha www.indiaresults.com www.schools9.com www.indiaexpress.com assamresult.in assamjobalerts.in vidyavision.com www.iresult.net iresult.in এগিটাত আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰিজাল্টসমূহ মই পুনৰ জনাম কেবাটাও ৱেবছাইটত ঘোষণা কৰা হৈছে আৰু এই মোবাইল এপত যি ASSEB যি মোবাইল এপ আছে তাতো আপোনালোকে নিজৰ ফলাফল চাব পাৰিব ৱেবছাইট কেবাটাও ঘোষণা কৰিছে 14টা ৱেবছাইটৰ কথা কোৱা হৈছে এই 14টা ৱেবছাইট যোগে আপোনালোকে নিজৰ ফলাফল চাব পাৰিব মই পুনৰবাৰ আপোনালোকৰ সুবিধাৰ বাবে একিটা কৈ দিব বিচাৰিছো এইকিটা এটা আছে প্ৰথম যোনটো সেবাৰ হয় যেটো পূৰ্বৰে পৰা বহু সংখ্যকে ব্যৱহাৰ কৰিছে sebaonline.org এটোত আপোনালোকে চাব পাৰিব আপোনালোকৰ ফলাফল যত আপোনালোকে ৰোল আৰু নাম্বাৰ দুটা তাত দি পেলাই আপোনালোকে চাব পাৰিব আৰু তাৰ পিছৰটা এটা দিছে www.result.sikha SHIKHA এটোত আপোনালোকে চাব পাৰিব আৰু এটা আছে www.assam.sikha এটোত আপোনালোকে চাব পাৰিব লগতে আছে www.indiaresults.com এটোত আপোনালোকে আপোনালোকৰ মেট্ৰিকৰ ফলাফল চাব পাৰিব jagaranjos.com হেতুটো আপোনালোকে চাব পাৰিব আপোনালোকৰ ফলাফল আৰু এটা আছে schools9.com হেতুটো আপোনালোকে চাব পাৰিব লগতে আছে indiaexpress.com assamresult.in assamjobalerts.com vidyavision.com indiaresults.net indiaresults.in এইকিটাত আপোনালোকে আপোনালোকৰ এই ফলাফল চাব পাৰিব উৎকণ্ঠা আছে সকলোৰে মাজত কাৰণ 14টা ৱেবছাইট ইতিমধ্যে ঘোষণা কৰিছো 14টা ৱেবছাইটৰ কথা ঘোষণা কৰা হৈছে গতিকে জিলা সমূহত বা বিদ্যালয় সমূহত পুৱা 9 মান বজাৰ পৰা হয়তো আপোনালোকৰ শিক্ষাৰ্থীসকলৰ বা অভিভাৱকসকলৰ ভিৰ হ'ব কিন্তু সকলোৰে মনত উৎকণ্ঠা যে প্ৰথমবাৰলৈ নতুন শিক্ষানীতিৰ আধাৰত যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ ফলাফল কেনেকুৱা হ'ব কাৰণ সেৱাক লৈ কিছু কিছু ক্ষেত্ৰত উৎকণ্ঠা মানুহৰ থাকে যে ইয়াৰ আগৰ যিসমূহ বৰ্ষ গৈছে কৰবাত নহয় কৰবাত সেৱাক লৈ মানুহৰ মাজত কিছু উৎকণ্ঠা আছিল কিন্তু এইবাৰ ফলাফলক লৈ সকলো উৎকণ্ঠা আছে কাৰণ শীৰ্ষ স্থানৰ ব্যৱস্থা নাই গতিকে তিনিজন শিক্ষাৰ্থীৰ নাম ঘোষণা কৰিব বুলি কৈছে ইতিমধ্যে মই কৈছো যে 4,29,448 জনৰ পৰা মাত্ৰ 3জনক শীৰ্ষ স্থান দিয়া হ'ব সেই 3জনৰ নাম ঘোষণা কৰা হ'ব বাকি সকলৰ নাম ঘোষণা কৰা নহয় পূৰ্বে যেনেকৈ 20-40 জনৰ নাম ঘোষণা কৰা হয় বা 20টা স্থান থাকে তাত কেবাজনো একটা স্থান লাভ কৰে কিন্তু সেই ব্যৱস্থা এইবাৰ নাথাকিব গতিকে পূৰ্বৰ যি উন্মাদনা হেতু কমিব নে বৃদ্ধি পাব হেতু 10:30 বজালৈ গম পোৱা যাব কিন্তু অপেক্ষা কৰিব লাগিব 10:30 বজালৈ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে 10:30 বজালৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু তাক লৈ এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে ইতিমধ্যে 14টা ৱেবছাইট ঘোষণা কৰা হৈছে সেই ৱেবছাইট সমূহৰ যোগেদি আপোনালোকে আপোনালোকৰ ফলাফল চাব পাৰিব বা আপোনালোকৰ যি নিকটৱৰ্তী আপোনালোকৰ স্কুল আছে স্কুল কৰ্তৃপক্ষত আপোনালোকে যাব পাৰিব কিন্তু যিসকলে স্কুলত গৈ ফলাফল লোৱাত কিছু অসুবিধা পাব পাৰে তেওঁলোকে এই ৱেবছাইটটো চাব পাৰে কাৰণ ইতিমধ্যে অনুজ পেগুৱে ঘোষণা কৰিছে যে আজি ফলাফল ঘোষণা কৰা হ'ব আৰু ইতিমধ্যে কৈছো যে 10 এপ্ৰিলটো মেট্ৰিকৰ ফলাফলক লৈ এটা কথা ওলাইছিল কিন্তু হেতু পিছত মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেনেকুৱা ধৰণৰ কোনো তথ্য আহা নাই আৰু শিক্ষা পৰিষদৰ ফালৰ পৰাও অসম ৰাজ্যিক শিক্ষা পৰিষদৰ ফালৰ পৰা জনোৱা হৈছিল যে তেনেকুৱা ধৰণৰ কোনো তথ্য নাই তাৰ পিছতে কিন্তু কৰবাত নহয় কৰবাত ৰাইজ বিভ্ৰান্তিত আছিল এই 10 এপ্ৰিলৰ পৰা আজি দিনটোলৈ কেতিয়া ৰিজাল্ট দিব এটো সোশ্যাল মিডিয়াটো দেখা পোৱা গৈছিল যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে লিখি আছিল অভিভাৱকসকলে লিখি আছিল আৰু সেই উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত আজি শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে ঘোষণা কৰিলে যে
10:30 বজালৈ অপেক্ষা কৰক 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব আৰু যি 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হৈছিল মাজত খুব কম সময় এবাৰ ছাত্ৰ ছাত্ৰীসকলে পালে কিন্তু তাৰ মাজতে এবাৰ কিছু খৰটকীয়া কৰা হৈছে 10:30 বজাৰ লগে লগে ভৱিষ্যত তেওঁলোকৰ ফলাফল চাব পাৰিব 4,29,447 গৰাকী পৰীক্ষাৰ্থীয়ে আৰু কৈছো ইতিমধ্যে ৰাজ্যৰ 944টা পৰীক্ষা কেন্দ্ৰত এবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু পূৰ্বতকৈ 31টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰাও হৈছিল গতিকেলৈ এবাৰ পৰীক্ষাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে ফলাফলো সোনকালে ঘোষণা কৰিছে গতিকেলৈ ফলাফলক লৈ উৎকণ্ঠা থকাটো স্বাভাৱিক আৰু ছাত্ৰৰ সংখ্যা 1,90,653 গৰাকী আছিল তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ ছাত্ৰীৰ সংখ্যা এবাৰ বেছি ছাত্ৰী আছে 2,38,795 গৰাকী আৰু পূৰ্ব বছৰতকৈ 48,142 গৰাকী ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে গতিকেলৈ আৰু পৰীক্ষাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে ওভাৰঅল 8,720 গৰাকী পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছিল গতিকেলৈ 31টা পৰীক্ষা কেন্দ্ৰও বৃদ্ধি কৰিব লগা হৈছিল গতিকেলৈ তাৰ পাছতো অতি সোনকালে ৰিজাল্ট দিছে গতিকেলৈ ফলাফল মুখ্যমন্ত্ৰীয়ে কৈছিল যে ফলাফল ঘোষণাৰ কাম ইতিমধ্যে প্ৰস্তুত কৰা হৈছে কিন্তু দিন ঘোষণা হ'বলৈ বাকি আৰু হেতু হয়তো আগতে ওলাই গৈছিল 10 এপ্ৰিল বুলি কিন্তু আজি ঘোষণা কৰা হ'ব 10:30 বজাৰ লগে লগে 10:30 বজাৰ লগে লগে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব ৱেবছাইটসমূহৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছো পুনৰ এবাৰ আপোনালোকৰ সুবিধাৰ বাবে মই এখিনি কৈ দিব বিচাৰিছো 14টা ৱেবছাইট দিছে 14টা ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব আৰু 14টা ৱেবছাইট মই পুনৰ কৈছো যে sebaonline.org www.results.shikha www.assam.shikha www.indiaresults.com www.jagaranjos.com www.schools9.com indiaexpress.com assamresults.in assamjobalerts.com vidyavision.com indiaresults.net.in indiaresults.in এইগিটা ৰিজাল্ট আপোনালোকে চাব পাৰিব এইগিটা এপছত আপোনালোকে এইগিটা ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ মেট্ৰিকৰ ফলাফল চাব পাৰিব গতিকে এই 14টা ৱেবছাইটৰ কথা ইতিমধ্যে কৈছো আৰু এই যি 14টা ৱেবছাইট দিছে এইগিটাও আমাৰ বৰ্ডৰ ফালৰ পৰা জনোৱা হৈছে যে এইগিটা ৱেবছাইটত গলে আপোনালোকৰ যিটো ৰোল নাম্বাৰ আছে ৰোল আৰু নাম্বাৰটো লৈ আপোনালোকে আপোনালোকৰ ফলাফল চাব পাৰিব আৰু আপোনালোকৰ বিদ্যালয়সমূহলৈ বৰ্ডৰ ফালৰ পৰা 10:30 বজাৰ লগে লগে 10 বজাৰ লগে লগে আপোনালোকৰ বিদ্যালয়সমূহৰ ৰিজাল্টসমূহ প্ৰেৰণ কৰা হ'ব বিদ্যালয়টো আপোনালোকে চাব পাৰিব কিন্তু আজিকালি যদি আপোনালোকে বিদ্যালয়লৈ যোৱা কিছু অসুবিধা হৈছে বা এনেকুৱা যেটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ হৈ আছে বতৰৰ বিঘিনি গতিকে সেইখিনি সময়ত যদি কোনবা যাব নোৱাৰে তেন্তে ঘৰতে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব 10:30 বজালৈ কিন্তু অপেক্ষা কৰিব লাগিব আৰু এবাৰ সকলোৰে মনত এটাই উৎকণ্ঠা যে প্ৰথমবাৰ যি শীৰ্ষ স্থান প্ৰাপকৰ ব্যৱস্থা নাথাকে পূৰ্বৰ দৰে তেন্তে কেনেকুৱা হ'ব পাৰে এবাৰ ফলাফল হেতুক লৈ এটা উৎকণ্ঠা আছে যে ভবামতে সকলোৰে ফলাফল আহিবনে পৰীক্ষাসমূহ কেনেকুৱা হৈছে এবাৰ মেট্ৰিকৰ প্ৰশ্ন কাকতক লৈ পেলাইও প্ৰশ্ন উত্থাপন হৈছিল যে কিছু কঠিন হৈছে বা কিছুমানে কৈছে যে পৰীক্ষাৰ যিখন প্ৰশ্ন কাকত আছিল এখন ভালো আছিল একাংশ মতে টান আছিল গতিকে পৰীক্ষাৰ ফলাফলটো কি হ'ব হেতুক লৈ সকলোৰে মনত উৎকণ্ঠা আছে আৰু বিশেষকৈ অভিভাৱকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু লগতে তেখেতলোকক পঢ়ুৱা বিদ্যালয়সমূহৰ শিক্ষক শিক্ষাৰ্থীসকল তেওঁলোকৰ মনতো কিন্তু উৎকণ্ঠা আছে যে এইবাৰ বিদ্যালয়খনৰ ৰিজাল্ট কেনেকুৱা হ'ব এইবাৰ বিদ্যালয়খনে সেই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব পাৰিব নে নোৱাৰে বা গাঁৱে গাঁৱে আগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'লে ছাত্ৰ ছাত্ৰীসকলক যেনেকুৱা ধৰণৰ শুভেচ্ছা জনোৱা হয় তেওঁলোকক লৈ ৰাইজে গৌৰৱ অনুভৱ কৰে কাৰণ ৰাজহুৱা কৰি দিয়া হয় এটা ৰিজাল্ট যে তেওঁ 10 নম্বৰ স্থান পাইছে তেওঁ 9 নম্বৰ স্থান পাইছে তেওঁ 1 নম্বৰ স্থান পাইছে বজালিলৈ গৌৰৱ কঢ়িয়াই আনিছে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে গতিকে এইবাৰ সেই জিলা ভিত্তিক উন্মাদনাটো থাকিবনে নাই হেতুক লৈ কিন্তু মানুহৰ মনত প্ৰশ্ন আছে কাৰণ বিদ্যালয়সমূহৰ হেতু এটা স্বীকৃতি বুলি ক'ব লাগিব যে এইখন বিদ্যালয়ৰ পৰা প্ৰথম স্থান পাইছে আৰু এইখন বিদ্যালয়ৰ পৰা 3জন পৰীক্ষাৰ্থীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে সেই স্থানটোলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে গতিকে সেইবোৰ এইবাৰ থাকিব নে নাথাকে হেতু কিন্তু মানুহৰ মনত প্ৰশ্ন আছে জিলাসমূহলৈ গতিকে নটিফিকেশন ওলাব 10 বজাৰ লগে লগে আৰু বৰ্ডৰ পৰা বিদ্যালয়সমূহলৈ 10 বজাৰ লগে লগে ৰিজাল্ট পঠাই দিয়া হ'ব কিন্তু যি 10:30 বজাত ৰিজাল্ট কিন্তু ৰাজহুৱা কৰা হ'ব যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে কিছু সময় পূৰ্বৰ পৰা মই লাইভত আছো আপোনালোকক জনাই আছো যে
সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে ঘোষণা কৰিলে যে আজিয়ে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব 10:30 বজাৰ লগে লগে মেট্ৰিকৰ ফলাফল আপোনালোকে চাব পাৰিব 14টা ৱেবছাইট দিছে 14টা ৱেবছাইটত আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব আৰু এইবাৰ মেট্ৰিক পৰীক্ষা বিশেষ কাৰণ এবাৰ নতুন শিক্ষানীতিৰ আধাৰত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু বিগত শিক্ষাবৰ্ষৰ পৰা বিলুপ্তি কৰা হৈছিল যি শীৰ্ষস্থানৰ ব্যৱস্থা এই ব্যৱস্থাটো নাথাকিব গতিকেলৈ কিছু মানুহৰ মনত উৎকণ্ঠা আছে সামাজিক মাধ্যমত যেতিয়া তেওঁ ঘোষণা কৰিলে তাৰ পিছৰ পৰাই কিন্তু যথেষ্ট সংখ্যক লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমেন্ট কৰিছে আৰু মোৰ এই লাইভটোতো যথেষ্ট সংখ্যক লোকৰ কমেন্ট মই দেখিবলৈ পাইছো গতিকেলৈ শিক্ষাৰ্থীসকলে যদি কমেন্ট কৰিছে মই চাব পাৰো জয়ন্ত শইকীয়া লিখিছে বহুত ভাল হৈছে সোনকালে ফলাফল ঘোষণা কৰাৰ কথা কোৱা হৈছে গতিকেলৈ হেতু কথাও তেওঁ কৈছে যে সোনকালে দিয়া হৈছে আৰু নৱজ্যোতি গগৈয়ে কমেন্ট কৰিছে নাজমুল হুকে কমেন্ট কৰিছে খুব সোনকালে দিছে এটো কথা কৈছে গুড জব বুলি কৈছে ইছলামউদ্দিনে অভিষেক চকে লিখিছে ভয় লাগিছে দেই নিশ্চয় ভয় কৰিব নালাগে যেহেতু পৰীক্ষা আপোনালোকৰ ভালেই হ'ব গতিকেলৈ 10:30 বজালৈ অপেক্ষা কৰক আৰু 14টা ৱেবছাইট আমি যি আপোনালোকক দিছো সেই ৱেবছাইট যোগে আপোনালোকে চাব পাৰিব মিন্টু আলিয়ে লিখিছে আজি ডিউল খুশ হৈ যাব গতিকেলৈ আপোনাৰ পৰীক্ষা নিশ্চয় ভাল হ'ব শুভেচ্ছা থাকিলে আগতীয়াকৈ ইছলামউদ্দিন লিখিছে ওয়েটিং ফৰ ৰিজাল্ট 10:30 বজালৈ অপেক্ষা কৰক আব্দুল্লাহ শেখে লিখিছে কি হ'ব ৰিজাল্ট নিশ্চয় ভালেই হ'ব শুভেচ্ছা আছে আপোনালৈ বিনয় বি ভাট্টা লিখিছে ভাল হ'ব ৰিজাল্ট কৃষ্ণন সূত্ৰধৰে লিখিছে কেনেকৈ চাম ৰিজাল্ট মই ইতিমধ্যে আপোনালোকক 14টা ৱেবছাইটৰ কথা উল্লেখ কৰি দিছো আৰু মোৰ লাইভটোৰ তলত আমাৰ এটা লিংক দিয়া হৈছে আমাৰ ডিজিটেল পেজৰ পৰা তাত আপোনালোকে 14টা ৱেবছাইট চাব পাৰিব মই যোনটো লাইভত আছো সেই লাইভটোৰ তলতেই এটা লিংক দিয়া হৈছে নিউজ 18 আসাম নৰ্থ ইষ্ট 14টা ৱেবছাইট বুলি তাত গৈ আপোনালোকে ক্লিক কৰক সেই তাত ক্লিক কৰিলে আপোনালোকে 14টা ৱেবছাইটত গৈ নিজে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব যদি লাগে মই পুনৰবাৰ আপোনালোকৰ কাৰণে 14টা ৱেবছাইট দুহাই দিম আমিৰুদ্দিন আহমেদে লিখিছে ভেৰি টাফ বুলি লিখিছে নিশ্চয় কিছু মেট্ৰিক মানে কিছু কঠিনতা থাকিবই কিন্তু সেই প্ৰত্যাহ্বান গলে আগবাঢ়ি গলে আপোনালোকৰ নিশ্চয় ভৱিষ্যত আপোনালোকৰ ভাল হৈ আছে সামুদ্দিন লাকে লিখিছে আকৌ ভয় লাগি আছে নিশ্চয় সকলোৱে ভয় খাইছে নয়নজ্যোতি লিখিছে বিহুৰ পিছত দিব লাগিছিল হয়তো বিহুৰ পিছত কিছু এবাৰ যেহেতু পঞ্চায়ত ইলেকশ্যনৰ কথা ওলাই আছে আৰু কিছু থাকিব নিৰ্বাচনৰ তৎপৰতা থাকিব বাবে হয়তো শিক্ষা বিভাগে এটো আগতীয়াকৈ কৰিছে যাতে মেট্ৰিকৰ পৰীক্ষাত যাতে হেঙাৰ নহয় নয়নজ্যোতি লিখিছে মই ফেইল নাই আপুনি 10:30 বজালৈ অপেক্ষা কৰক 10:30 বজাৰ পিছতে আপুনি আপোনাৰ ফলাফল গম পাব গতিকেলৈ এই তথাপিও এজন আমাৰ দৰ্শকে কমেন্ট কৰিছিলে তেওঁৰ সুবিধাৰ্থে মই 14টা ৱেবছাইট পুনৰবাৰ কৈ দিব বিচাৰিছো আপুনি শুনি লব বা যিসকলে চাব বিচাৰে কিন্তু মই কৈছো যে মই যোনটো লাইভত আছো সেই লাইভটো ক্লিক কৰিলে আপোনালোকে তলত নিউজ 18 আসাম নৰ্থ ইষ্টৰ ডিজিটেল পেজৰ ফলৰ পৰা এটা ৱেবছাইট তাত এটা লিংক দিয়া হৈছে সেই লিংকটো যদি আপোনালোকে যায় ক্লিক কৰে তাত 14টা ৱেবছাইট খোল খাই যাব তথাপি মই এবাৰ কৈ দিছো sevaonline.org www.results.sikha www.assamsikha www.indiaresults.com www.jagronjos.com www.schools9.com www.com www.assamresults.in assamjobalerts.com results.in www.results.in.com এই দুটাত আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰিজাল্টসমূহ আৰু মই ইতিমধ্যে কৈছো মই যোনটো লাইভত আছো তাত যদি আপোনালোকে কমেন্ট সেকশনত যায় কমেন্ট সেকশনত গলেই আপোনালোকে তাত দেখিব নিউজ 18 ৰ ফলৰ পৰা আমি 14টা যি ৱেবছাইট আছে আপোনালোকৰ বাবে আমি ৰাজহুৱা কৰি দিছো আমাৰ ওচৰত যি তথ্য আছে সেইমতে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব গতিকে উৎকণ্ঠাৰ অন্ত পৰিব 10:30 বজালৈ অপেক্ষা কৰক শিক্ষামন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে ৰাজহুৱা কৰা হ'ব আৰু সেই সময়তে আপোনালোকে 10:30 বজালৈকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব উৎকণ্ঠা আছে সকলোৰে মনত কিন্তু সকলোৰে পৰীক্ষা ভাল হ'ব বুলি আশা ৰাখিছো আৰু যিদৰে শিক্ষামন্ত্ৰী ঘোষণা কৰিলে সকলো তথ্য আমি আপোনালোকক দিবলৈ চেষ্টা কৰিলো আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই গৈ থাকিম যেহেতু 9 বজাৰ পুনৰ আমাৰ সতীৰ্থসকল লাইভত আহিব যি মেট্ৰিকৰ ফলাফলক লৈ বিতংভাৱে জনাব এতিয়া মোৰ ওচৰত যিখিনি তথ্য আছিল মই আপোনালোকক জনালো দিনৰ 10:30 বজালৈ অপেক্ষা কৰক 10:30 বজাত 14টা ৱেবছাইটত আপোনালোকৰ ফলাফল ঘোষণা কৰাব ধন্যবাদ